মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি প্ৰজ্ঞান বৃত্তি পৰীক্ষা আৰু সফুৰা বৃত্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছা, তেতিয়াহ'লে এই ভিডিঅ'টো তোমালোকে শেষলৈকে মনোযোগেৰে চোৱা। কাৰণ আমি এই ভিডিঅ'ত চতুৰ্থ আৰু পঞ্চম দুয়োটা শ্ৰেণীৰ কাৰণে সফুৰা বৃত্তি আৰু প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে দৰকাৰী গণিতৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম। অৰ্থাৎ মই তোমালোকক ধুনীয়াকৈ বুজাই দিম। আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আচলতে তোমালোকৰ প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত আহিয়ে থাকে। চ' সেইকাৰণে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। চ' তোমালোকে ভালদৰে মনোযোগেৰে চোৱা, স্কিপ নকৰাকৈ চোৱা, তেতিয়াহ'লে ভালদৰে তোমালোকে শিকিব পাৰিবা। ঠিক আছে, চ' আমি আৰম্ভ কৰিছোঁ। ইয়াতে ৭৭ নম্বৰ কুৱেশ্যনৰ পৰা নম্বৰৰ পৰা তোমালোকৰ গণিতৰ পাৰ্টটো আৰম্ভ হৈছে। আমি পঢ়ি চাওঁচোন কিনো কৈছে চোৱা। 8:45 পৰা 10:05 কিমান সময়? গতিকে এই অংকটো কৰিবৰ কাৰণে তোমালোকে দুই ধৰণে কৰিব পাৰা, যে ঘড়ীটো বনাই পেলাইও তোমালোকে ইয়াৰ উত্তৰটো উলিয়াব পাৰা। কিন্তু ঘড়ীটো নবনোৱাকৈ তোমালোকে এই 10:05 পৰা যদি 8:45 বিয়োগ কৰি দিয়া, তেতিয়াও উত্তৰটো ওলাই যাব। গতিকে আমি সেইটোকে কৰোঁ যে ইয়াত 10:05 আমি এনেকৈ লিখিব পাৰোঁ। আকৌ এইফালে 8:45 এনেকৈ লিখিব পাৰোঁ। আৰু তোমালোকে জানাই এই প্ৰথম ইয়াত যিটো থাকে এইটো ঘণ্টাত থাকে, আৰু এইফালে পিছৰটো মিনিটত থাকে, এইটো মনত ৰাখিবা। অ'কে, তাৰপিছত আমি এতিয়া এইটো বিয়োগ কৰিম। চ' বিয়োগ কৰিলে কি হ'ব? ওপৰত আমি দেখিলোঁ চোৱা, মিনিটত ইয়াত 5 মিনিট আছে, এইটো 45 মিনিট আছে। গতিকে ওপৰৰ 5 মিনিটৰ পৰাতো 45 মিনিটটো বিয়োগ হ'ব নোৱাৰে। সেইকাৰণে আমি কি কৰিব লাগিব? এই ঘণ্টাৰ পৰা আমি মিনিটলৈ ধাৰ কৰিব লাগিব। চ' এই যে 10 যে আছে, এই 10ৰ পৰা যেতিয়া আমি 1 ধাৰ কৰিম, 1 ধাৰ কৰা মানে 1 ঘণ্টা ধাৰ কৰা হ'ব। আৰু মিনিটৰ ঘৰলৈ আহিব যিহেতু 1 ঘণ্টাটো আমি 60 মিনিট বুলি ধৰিব লাগিব। চ' এবাৰ 1 ঘণ্টা এইফালে গুচি যাব, এইফালে 60 মিনিট হ'ব। আৰু 60 মিনিটৰ লগত এই 5 মিনিটটো অলৰেডি আছেই, এইটো লগাই দিম, 65 মিনিট হ'ব, 65। গতিকে এইখিনিতে লাহেকৈ 65 অৰ্থাৎ 65 মিনিট আমি ধৰি ল'লোঁ। তেতিয়াহ'লে এইটো লাহেকৈ কাটি দিলোঁ। ঠিক আছে, কাৰণ 60 মিনিট আৰু এই 5 মিনিটটো যোগ কৰিহে 65 মিনিটটো পালোঁ। আৰু ইয়াত যে 10 আছিলে, ইয়াৰ পৰা আমি 1 ঘণ্টা ধাৰ কৰি লৈ গ'লোৱেই, গতিকে ইয়াত থাকিলে 9। ঠিক আছে, গতিকে আমি ঠিক আছে, এইখিনিতে আমি কি লিখি দিম? 9 লিখি দিম। অ'কে, এতিয়া বিয়োগ কৰা। চ' এই 5ৰ পৰা আমাৰ এই 5টো বিয়োগ গ'লে আমাৰ থাকিব 0, আৰু এই 6ৰ পৰা 4 গুচি গ'লে 2 থাকিব, আৰু এই 9ৰ পৰা 8 গুচি গ'লে আমাৰ 1 থাকিব। তেতিয়াহ'লে 1 ঘণ্টা 20 মিনিট হ'ব। গতিকে ইয়াত তোমালোকে মন কৰা, উত্তৰটো কোনটো? 1 ঘণ্টা 20 মিনিট হ'ল অপশ্যন বিটো। গতিকে ছাত্ৰ ছাত্ৰীসকল, এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে, তেতিয়াহ'লে তোমালোকে এনেকৈ কৰি ল'বা। ঠিক আছে, বহুত ইজি হয়, তোমালোকে মনোযোগেৰে চোৱা, ভালদৰে বুজিব পাৰিবা। তাৰপিছতে ইয়াত নেক্সটটো চোৱা, 78 নম্বৰ প্ৰশ্নত কি আছে? কৈছে এটা বৰ্গৰ বাহুৰ জোখ 2.5 চেণ্টিমিটাৰ হ'লে বৰ্গটোৰ পৰিসীমা কিমান? চ' তাৰ কাৰণে মই তোমালোকৰ সুবিধাৰ কাৰণে এটা বৰ্গ বনাই দিছোঁ। ঠিক আছে, এইটো বৰ্গ যেনিবা। অ'কে, আৰু এই বৰ্গটোৰ বাহুৰ জোখ কিমান বুলি কৈছে? 2.5। সেইকাৰণে আমি ইয়াতে 2.5 লিখি দিওঁ। 2.5 চেণ্টিমিটাৰত আছে। অ'কে, আমি চেণ্টিমিটাৰ লিখোঁ। এইটো 2.5 হ'ব আৰু চেণ্টিমিটাৰত হ'ব। অ'কে, এইটো 2.5 হ'ব, চেণ্টিমিটাৰত হ'ব, আকৌ 2.5 চেণ্টিমিটাৰত হ'ব। এতিয়া যিহেতু কি উলিয়াবলৈ কৈছে? পৰিসীমা উলিয়াবলৈ কৈছে। পৰিসীমা মানে কি হয়? এই গোটেই 4 সীমাটো যদি যোগ কৰি দিয়া যায়, সেইটোৱেই পৰিসীমা হ'ব। গতিকে আমি এই গোটেই 4 সীমাটো যোগ কৰি দিওঁ। ঠিক আছে, চ' আমি প্ৰথমতে এই 2.5 এইটো লওঁ, 2.5। অ'কে, ইয়াতে 2.5 ল'লোঁ, আকৌ এইটো 2.5 লোৱা, 2.5,
আকৌ এইটো 2.5 লোৱা 2.5 আকৌ এইটো 2.5 লোৱা 2.5 গতিকে এইটো আমি আৰামছে যদি যোগ কৰি দিওঁ কিমান হ'ব 5 10 15 20 20ৰ শূন্য উকলিব 2 আকৌ এফালে 2 4 6 8 8 উকলা 2 10 গতিকে দশমিকটো পুনে পুনে বহাই দিলো এয়া হৈ গ'ল গতিকে কিমান আহিলে 10 সেন্টিমিটাৰ আহিলে গতিকে আমি ইয়াত 10 সেন্টিমিটাৰ কত পাইছো অপচন 8 পাইছো এইটোৱে আমাৰ শুদ্ধ উত্তৰ ইয়াৰো 10 আছে কিন্তু এটো বৰ্গ সেন্টিমিটাৰ আছে আসলে পৰিসীমা বৰ্গ সেন্টিমিটাৰ লিখা নহয় এটো সেন্টিমিটাৰহে হ'ব অপচন এ টো শুদ্ধ উত্তৰ হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে বৰ্গৰ পৰিসীমা উলিয়াবলৈ কলে এনেকে বৰ্গৰ 4টা বাহুৰ মাপটো লৈ যোগ কৰি দিবা উত্তৰটো পাই যাবা ঠিক আছে নেক্সট আহিলে চোৱা ইয়াতে কৈছে 16 লিটাৰ 250 মিলিলিটাৰ বিয়োগ 11 লিটাৰ 550 মিলিলিটাৰ সমান কিমান হ'ব লিখিব লাগে সো তাৰ কাৰণে আমি 16 লিটাৰ 250 মিলিলিটাৰটোৰ পৰা 11 লিটাৰ 550 মিলিলিটাৰটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তেতিয়াহলে আমি কাখতে পাতি লৈছো 16 লিটাৰ ঠিক আছে 16 লিটাৰ 200 16 লিটাৰটো এল লিখিছো আৰু 250 মিলিলিটাৰ ml ওকে এইটো তাৰপিছত আকৌ এফালে 11 লিটাৰ এফালে 550 মিলিলিটাৰ এনেকৈ আমি পাতি ললো তাৰপিছত বিয়োগ চিহ্নটো দি দিম তাৰপিছত বিয়োগ কৰি দিম যেতিয়া বিয়োগ কৰিম এফালে 0 0 আহিলে এফালে 5ৰ 5 গল 0 আহিলে এফালেটো কি হল 2ৰ পৰা 5 না যায় গতিকে কি কৰিব লাগিব এই 16 লিটাৰৰ পৰা 1 লিটাৰ এফালে ধাৰ কৰিব লাগিব যদি 1 লিটাৰ এফালে ধাৰ কৰো তেতিয়াহলে কি হ'ব ইয়াত 1000 ml হ'বগে তাৰ মানে 1000 ml হ'বগে তাৰ মানে ক'বলৈ গলে 1250 ml হ'ব গতিকে আমি ইতিমধ্যে ইয়ালৈকে বিয়োগ কৰিলৈ এফালে আমি এই দুটা লগাই 12 12 বুলি কলো 12ৰ পৰা 5 গলে ইয়াত আহিব আমাৰ 7 ঠিক আছে এইটো 1 আহিব ওকে সো এইটো 700 ml হল আৰু এফালে 16ৰ পৰা 1 লিটাৰ এফালে গুচি গল ইয়াত থাকিলে 15 সো 15ৰ পৰা 11 যদি গুচি যায় তেতিয়া কিমান থাকিব 15ৰ পৰা 11 গুচি গলে 4 লিটাৰ গতিকে আমাৰ 4 লিটাৰ 700 ml হ'ব গতিকে উত্তৰটো হ'ব অপচন ডি টো 4 লিটাৰ 700 মিলিলিটাৰ ঠিক আছে ভালদৰে বুজিবলৈ যত্ন কৰিবা তেতিয়া তোমালোকে ভালদৰে শিকিব পাৰিবা আৰু তোমালোকে বহি কলম লৈ পেলাই সদায় প্ৰেক্টিছ কৰিবা ঠিক আছে ওকে নেক্সট চোৱা ইয়াত যিবোৰ ভগ্নাংশৰ লব আৰু হৰ একেই সমান এনে ভগ্নাংশৰ মান কিমান ঠিক আছে চোৱা ভগ্নাংশটোৰ লব আৰু হৰ সমান বুলি কৈছে সো আমি তলৰ যিটো থাকে এটোক হৰ বুলি কওঁ আৰু ওপৰত যিটো থাকে এটোক লব বুলি কওঁ ঠিক আছে তেতিয়াহলে সমান বুলি কৈছে যদি সমান হয় যেনে তলত আমি 5 পাতিলো ওপৰতো আমি 5 পাতিম তেতিয়াহলে এইটো আমি কটাকটি কৰিলেকে কি পাম 1 পাম ঠিক আছে তেতিয়া তেনে ভগ্নাংশৰ মান সদায় কি হয় 1 হয় অপচন বি টো শুদ্ধ নেক্সট চোৱা নেক্সট আহিলে 80 কিলোগ্ৰাম 35 গ্ৰাম যোগ 23 কিলোগ্ৰাম 45 গ্ৰাম কিমান গতিকে জাস্ট যোগ কৰিব লাগে ইমান একো টেনচন কৰিবলগীয়া নাই গতিকে আমি কাখতে পাতি লৈছো 40 কিলোগ্ৰাম কিগ্ৰা এনেকৈ লিখিলো আৰু 35 গ্ৰাম ওকে তাৰপিছত 23 কিলোগ্ৰাম এফালে 23 লিখিলো 23 কিলোগ্ৰাম কিগ্ৰা আৰু এফালে 45 গ্ৰাম ওকে এটো জাস্ট আমি কি কৰি দিম প্লাস কৰি দিম এনেকে এফালে 5ৰ লগত 5 যোগ কৰিলে 10 হল উকলিব 1 3ৰ লগত 4 যোগ কৰিলে 7 উকলা 1 8 হল 80 গ্ৰাম ঠিক আছে তাৰপিছত এফালে কিলোগ্ৰাম আহিব এফালে যোগ কৰিলো 3 আহিলে আৰু এফালে 4 2 6 আহিলে 63 কিলোগ্ৰাম
63 কিলোগ্ৰাম 80 গ্ৰাম গতিকে কোনটো আছে এইটো অপচন সি টো শুদ্ধ 63 কিলোগ্ৰাম 80 গ্ৰাম গতিকে যোগ চিন্তা আছে যোগ কৰি দিলে হৈ গ'ল ওকে নেক্সট চোৱা ইয়াত কৈছে 82টোত কৈছে যে 7 14 21 28 খালি ঠাই আহিলে ইয়াত উপযুক্ত সংখ্যাটো কি হ'ব আমি যদি চাওঁ এইটো 7ৰ নেউতাখন গাই গলে পাই যাম 7 × 7 7 2 × 14 7 3 × 21 7 4 × 28 7 5 × 35 অপচন ডি টো শুদ্ধ ঠিক আছে ওকে নেক্সট চোৱা ইয়াত কৈছে হৰণ মানে কি হয় অপচন এ দিছে যোগৰ সমু পদ্ধতি বিয়োগৰ সমু পদ্ধতি পূৰণৰ সমু পদ্ধতি বিয়োগৰ দীঘল পদ্ধতি গতিকে হৰণ মানে হৈছে আসলতে বিয়োগৰ সমু পদ্ধতি যোগৰ সমু পদ্ধতি নহয় বা পূৰণৰ সমু পদ্ধতি নহয় বা বিয়োগৰ দীঘল পদ্ধতি নহয় হৰণ মানে হৈছে বিয়োগৰ সমু পদ্ধতি ঠিক আছে মনত ৰাখিবা নেক্সট চোৱা ইয়াত কৈছে আয়তীয় ঘনকৰ তলৰ সংখ্যা কিমান সো আয়তীয় ঘনকৰ তল বুলি ক'লে তোমালোকে আয়তীয় ঘনক চিনি পাইছানে বাৰু আয়তীয় ঘনক কি হয় সো মই এটা বনাই দিছো তোমালোকক চোৱা আয়তীয় ঘনক এটা বনাই দিছো এইটো এটা তাৰ পিছতে এইটো আমি যদি এনেকৈ সংযোগ কৰি দিওঁ তেতিয়া আমাৰ আয়তীয় ঘনকটো বনি যায় হৈ গ'ল এনেকুৱা আকৃতিক আয়তীয় ঘনক বুলি কয় গতিকে এই আয়তীয় ঘনকটোৰ তলৰ সংখ্যা কেইটা তোমালোকে ভাবা জুই চলা বাকচটোত পিঠি কেইটা আছে হেতুকে তল বুলি কোৱা হয় ঠিক আছে তেতিয়া হলে জুই চলা বাকচ বা এনেকৈ আয়তীয় ঘনকৰ তল আসলতে 6খন থাকে অপচন সি টো শুদ্ধ উত্তৰ 6খন ঠিক আছে হেতু নেক্সট চোৱা 85 আহিলে এটা সমতলিক আকৃতিয়ে আগৰি ৰখা ক্ষেত্ৰৰ জোখে হ'ল কি এটা সমতলিক আকৃতিয়ে আগৰি ৰখা ক্ষেত্ৰৰ সমতলে হ'ল কি এইটো হৈছে কালি ঠিক আছে এইটো কালি হয় নেক্সট ইয়াৰ কৈছে এখন বিদ্যালয়ত 72 জন ছাত্ৰ ছাত্ৰী আছে প্ৰত্যেককে দুডালকৈ পেন্সিল দিলে মুঠ কেইডাল পেন্সিল লাগিব কি কৰিব লাগিব বুজিব পাৰিছানে বিদ্যালয়খনত 72 জন ছাত্ৰ ছাত্ৰী আছে আৰু প্ৰত্যেককে দুডালকৈ পেন্সিল যদি দিয়া হয় তেতিয়া কেইডাল পেন্সিল লাগিব তাৰ কাৰণে আমি 72 টোক 2 ৰে পূৰণ কৰি দিলে উত্তৰ পাই যাম 2 দুগুণ 4 7 দুগুণ 14 কিমান পালো 144 ডাল অপচন বি টো শুদ্ধ ঠিক আছে নেক্সট চোৱা ইয়াৰ কৈছে এটা বৃত্ত এটা ড্যাশ ৰেখাৰে গঠন হয় সো ইয়াত খালি ঠাইত ইয়াৰ কোনটো বহিব ক'ব লাগে বৃত্ত এটা সৰল ৰেখাৰে গঠন হয় নে বৃত্ত এটা অকুয়া পকুয়া ৰেখাৰে গঠন হয় নে বৃত্ত এটা বক্ৰ ৰেখাৰে গঠন হয় নে বৃত্ত এটা খণ্ডিত ৰেখাৰে গঠন হয় মই তোমালোকক বৃত্ত এটা আঁকি দিছো চাই লোৱা এইটো কোৱা হয় বৃত্ত বুলি ঠিক আছে গতিকে এই বৃত্তটো বনা এই যেটো ৰেখা এই ৰেখাডালক কি ৰেখা বুলি কয় এই ৰেখাডালক আসলতে বক্ৰ ৰেখা বুলি কয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ঠিক আছে অপচন সি হয় এইটো বক্ৰ ৰেখা বৃত্ত এটা বক্ৰ ৰেখাৰে গঠন হয় ঠিক আছে ওকে নেক্সট কোনটো দৈৰ্ঘ্য জোখাৰ অনিৰ্ধাৰিত একক নহয় ঠিক আছে বেগেট হৈছে অনিৰ্ধাৰিত একক আঙুলো অনিৰ্ধাৰিত একক এহাটো অনিৰ্ধাৰিত একক গতিকে ইয়াৰ উত্তৰটো হৈছে
মিটাৰ। মিটাৰ হৈছে অনিৰ্ধাৰিত একক নহয়, এইটো নিৰ্ধাৰিত একক। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিটাৰ। কাৰণ আমাক ইয়াত সুধিছিলে যে কোনটো দৈৰ্ঘ্য জোখাৰ অনিৰ্ধাৰিত একক নহয় বুলি কৈছিলে। গতিকে মিটাৰটো অনিৰ্ধাৰিত একক নহয়, এইটো নিৰ্ধাৰিত একক হয়, এইটো মনত ৰাখিবা। তাৰপিছত চোৱা 89টো চোৱা, বছৰটোত থকা 12 মাহৰ ভিতৰত কেইটা মাহ মুঠ 31 দিন থাকে। ঠিক আছে, গতিকে ইয়াৰ কাৰণে তোমালোকে জানিব লাগিব কোনটো মাহ কিমান দিনীয়া হয়। ঠিক আছে, তাৰ কাৰণে মই তোমালোকক ইয়াতে মই লিখি দিছো চোৱা, জানুৱাৰী মাহ, যে মানে জানুৱাৰী, জানুৱাৰী মাহটো কিমান দিনীয়া? 31 দিনীয়া। ফেব্ৰুৱাৰী মাহ, FE, ঠিক আছে, জানুৱাৰী ফেব্ৰুৱাৰী, ফেব্ৰুৱাৰী হৈছে 28 দিনীয়া বা 29 দিনীয়া, লিপ ইয়েৰত 29 দিন হয়। জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ, মাৰ্চটো হ'ল 31 দিন। তাৰপিছত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল, এপ্ৰিল আহিলে 30 দিন। মে আহিলে 31 দিন। জুন আহিলে 30 দিন। জুলাই আহিলে 31 দিন। আগষ্ট আহিলে 31 দিন। জুলাই আৰু আগষ্ট দুইটা 31 দিন হা। ছেপ্টেম্বৰো আহিলে 30 দিন। অক্টোবৰ আহিলে 31 দিন। নৱেম্বৰ 30 দিন আৰু ডিচেম্বৰ আহিলে 31 দিন। এতিয়া তোমালোকে কোৱা 31 দিনীয়া মাহ কেইটা আছে? ঠিক আছে, তাৰ কাৰণে আমি যদি চাওঁ 31 দিনীয়া মাহ, জানুৱাৰী হ'ল এটা, মাৰ্চ হ'ল, মে হ'ল, জুলাই হ'ল, আগষ্ট হ'ল, অক্টোবৰ হ'ল, ডিচেম্বৰ হ'ল। কেইটা হ'ল? 1 2 3 4 5 6 7টা। এইটো মনত ৰাখিবা। বছৰটোত থকা 12 মাহৰ ভিতৰত 31 দিন থকা মাহ 7টা। ঠিক আছে, তেতিয়া 30 দিন থকা মাহ কেইটা হ'ব? 30 দিন থকা মাহ 4টা হ'ব। এইটো এটা, দুটা, তিনিটা, 4টা 30 দিন থকা মাহ। অ'কে, বাকী ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া হয় আৰু অধিবৰ্ষ বা লিপ ইয়েৰত 29 দিন হয়, মনত ৰাখিবা দেই। অ'কে, নেক্সট চোৱা, তলৰ কোনবিধ মুদ্ৰা ভাৰতত প্ৰচলিত নহয়? এটকীয়া, দুটকীয়া, 3 টকীয়া, 5 টকীয়া। তোমালোকে উত্তৰটো চাগে গম পালাই। ভাৰতত প্ৰচলিত নোহোৱা মুদ্ৰা 3 টকাটো ভাৰতত নচলে। 3 টকীয়া মুদ্ৰা নাই, তাৰমানে এটকীয়া মুদ্ৰাও আছে, 2 টকীয়া মুদ্ৰাও আছে, 5 টকীয়া মুদ্ৰাও আছে, কিন্তু 3 টকীয়া মুদ্ৰা নাই। সেইকাৰণে আমাৰ উত্তৰটো হৈছে অপশ্যন চি, 3 টকীয়া মুদ্ৰা আমাৰ ভাৰতত প্ৰচলিত নহয়। অ'কে, নেক্সট চোৱা, নেক্সট আহিলে তলৰ কোনটো সংখ্যাই 9869 বুজাইছে? 9869। গতিকে 69 হ'লে এইটো হ'ব 9869, এইটো অপশ্যন এইটোৱে বুজাইছে 9869। অ'কে, ঠিক আছে, কাৰণ ইয়াৰ এককত আছে 59, এইটো 79, এইটো 79, গতিকে এইটো আমাক 69 বুজাইছে। গতিকে এইটো 69টো আমি চাই পেলাই উত্তৰটো ক'ব পাৰিলোঁ। অ'কে, নেক্সট চোৱা কি কৈছে। ইয়াত কৈছে যে 5 পইচাক টকাত প্ৰকাশ কৰিলে কি হ'ব? 5 পইচাক যদি টকাত প্ৰকাশ কৰা তেতিয়া কি হ'ব? এইটো অপশ্যন চিটো হ'ব, এইটো মনত ৰাখিবা। পইচাক যদি টকালৈ নিয়া তেতিয়া 2টাৰ আগত দশমিক দি দিবা, তেতিয়া পইচাটো টকালৈ গুচি যায় দেই, এইটো মনত ৰাখিবা। তাৰপিছত চোৱা কৈছে বৃত্তৰ কেন্দ্ৰৰ মাজেৰে গৈ বৃত্তৰ দুয়োমূৰ স্পৰ্শ কৰা ৰেখাডাল হৈছে। ঠিক আছে, চ' ইয়াৰ কাৰণে মই তোমালোকক এটা বৃত্ত আঁকি দিছো। অ'কে, এইটো হ'ল বৃত্তটো, আৰু ইয়াত আমাক কৈছে কি বৃত্তৰ কেন্দ্ৰৰ মাজেৰে গৈ বৃত্তৰ দুয়োমূৰ স্পৰ্শ কৰা ৰেখাডাল। বৃত্তৰ কেন্দ্ৰ হ'ল এইটো আৰু এইটোৰ মাজেৰে গৈ পেলাই দুয়োমূৰ এনেকৈ স্পৰ্শ কৰিছে। এই ৰেখাডালৰ নাম কি? এই ৰেখাডালৰ নাম হৈছে ব্যাস। অপশ্যন এটো শুদ্ধ।
ঠিক আছে নেক্সট চোৱা কৈছে 94 কৈছে ৰাজীৱে 40 টকাৰ এখন বহী 20 টকাৰ এটা কলম আৰু 8 টকা মূল্যৰ দুডাল পেন্সিল লৈ দোকানীক 95 টকা দিলে দোকানীয়ে তেওঁক কিমান টকা ঘূৰাই দিলে ওকে গতিকে ইমান টানো নহয় চোৱা ৰাজীৱে 40 টকাৰ এখন বহী কিনিলে কেই টকা বহী কিনিলে 40 টকা ওকে আকৌ 20 টকাৰ এডাল কলম সো কলম কিনিলে 20 টকা আকৌ 8 টকা মূল্যৰ দুডাল পেন্সিল 8 টকা মূল্যৰ দুডাল পেন্সিল কিনিলে কেই টকা যাব 16 টকা সো পেন্সিল কিনিলে 16 টকা ঠিক আছে তেতিয়াহ'লে কিমান টকা খৰচ কৰিলে চোৱা যোগ কৰি লোৱা আমি যোগ কৰিলে পাম এইটো 6 এফালে 8 2 10 কে 11 ঠিক আছে তেতিয়াহ'লে সৰি এইটো 8 নহয় হা এইটো ডাঙৰ হৈ গৈছে না সেইকাৰণে ভাবিছো আসলতে এই 16 টো লিখোতে আমি এইটো ইংৰাজী লিখা হ'ল ফটককে এইটো 16 দেই 16 কাৰণ 8 টকা মূল্যৰ দুডাল পেন্সিল কিমান হ'ব 16 টকা হ'ব এইটো 16 গতিকে এইটো যোগ কৰিলো আমি 6 দিলো আৰু এফালে 4 2 1 কিমান হ'ব 7 হ'ব ইমান টকা 76 টকা খৰচ কৰিলে ইংৰাজী লিখাৰ অভ্যাস থাকে যে সেইকাৰণে ইংৰাজী গুচি যায় হা গতিকে এয়া 76 টকা খৰচ কৰিলে কি দোকানীক কেই টকা দিলে 95 টকা দিলে গতিকে দোকানীক দিলে 95 টকা খৰচ হ'ল 76 টকা বিয়োগ কৰি দিলে উত্তৰ পাই যাবা গতিকে 5ৰ পৰাটো 6 বিয়োগ নাযায় সেইকাৰণে ধাৰ কৰি লোৱা ধাৰ কৰিলে এইটো হ'বগে 15 15ৰ পৰা 6 গলে থাকিব 9 আৰু ইয়াৰ পৰা 1 ধাৰ কৰিলত ইয়াত থাকিলে 8 8ৰ পৰা 7 গল 1 মানে 19 টকা বাকি থাকিলে ইয়াতে যদি মন কৰো অপচন কেটা অপচন সি টুত 19 টকা আছে এইটোৱে শুদ্ধ উত্তৰ ঠিক আছে এনেকে তোমালোকে কৈ লব পাৰা নেক্সট চোৱা ইয়াত কৈছে যে তলৰ কোনটো সংখ্যা 3 ৰে বিভাজ্য নহয় ওকে সো এইকেইটা যোগ কৰি চোৱা যোগফলটো যদি 3 ৰে বাৰ যায় তেতিয়াহ'লে সেই ডাঙৰ সংখ্যাটো 3 ৰে বাৰ যাব আমি যদি যোগ কৰো 1 1 2 কিমান হ'ব গোটেই কেইটা যোগ কৰিলে আমি 4 পাম গতিকে 3 ৰে বাৰ নাযায় হা এইটোৱে শুদ্ধ উত্তৰ হ'ব হলেও বাকি কেইটা চোৱা এইটো 7 আৰু 2 যোগ কৰা কিমান পাবা 7 এ 2 এ 9 গতিকে 9 টো 3 ৰে বাৰ যায় আকৌ এইটো 1 1 1 গোটেই কেইটা যোগ কৰিলে 3 এই 3 টো 3 ৰে বাৰ যায় আকৌ 9 আৰু 3 টো যোগ কৰি দিয়া 12 পাবা 12 টো 3 ৰে বাৰ যায় গতিকে এহেতৰ যোগফলটো যদি 3 ৰে বাৰ যায় এই সংখ্যাটো 3 ৰে বাৰ যায় গতিকে আমি গম পালো এইটো 72 111 আৰু 93 এই গোটেইকেইটা 3 ৰে বাৰ গৈছে কিন্তু এই যেটো 112 এইটো 3 ৰে বাৰ যোৱা নাই গতিকে ইয়াত তলৰ কোনটো সংখ্যা 3 ৰে বিভাজ্য নহয় বুলি কৈছে অপচন এ টোৱে শুদ্ধ উত্তৰ ঠিক আছে এইটো তোমালোকে বেলেগ ধৰণেও কৰিব পাৰিলেহেঁতেন কেনেকৈ কৰিলাহেঁতেন তোমালোকে এনেকৈ কৰিবলগীয়া হ'লহেঁতেন প্ৰথমতে 112 টোক এনেকৈ পাতি পেলাই 3 ৰে হৰণ দিবলগীয়া হ'লহেঁতেন ঠিক আছে এনেকৈ কৰি কৰি চাবলগীয়া হ'লহেঁতেন যিটো 3 ৰে বাৰ নাযায় অৰ্থাৎ ভাগশেষ থাকিব এইটোৱে শুদ্ধ উত্তৰ হ'ব ঠিক আছে মই জাস্ট এইটো দেখুৱাই দিলোঁ তোমালোকে এনেকৈ প্ৰেক্টিছ কৰি চাব পাৰা তাৰপিছত চোৱা ইয়াত কৈছে মোৰ চুক আৰু কাষ নাই তল আছে এখন মই কোন চুকো নাই কাষো নাই তল কিন্তু আছে এখন মই কোন এইটো হ'ব গোলক তাৰমানে ফুটবল নিচিনা ফুটবল তাৰমানে ফুটবলৰ তল এখন থাকে বক্ৰ তল আৰু ফুটবলৰ কোনো চুকো নাই আৰু কাষো নাই মানে উত্তৰটো হ'ল আমাৰ বি গোলক ঠিক আছে তাৰমানে গোলক মানে ফুটবল বা মাৰ্বল তেনেকুৱা গোল বস্তুবোৰ ওকে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই গণিত পাৰ্টটো ধুনীয়াকৈ বুজাই মেলি দিলোঁ
আশা কৰিছোঁ তোমালোকে ভাল পাইছা বুলি তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ভিডিঅ' মই তোমালোকক দি থাকিম গতিকে এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা গণিতটোৰ লগতে অন্যান্য বিষয়বিলাকৰো তোমালোকক প্ৰশ্ন উত্তৰ দি থাকিম গতিকে সকলোবোৰ প্ৰশ্ন আটাইতকৈ আগত তোমালোকে পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে